টাটা করতে পাপা টিপা গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি অন কৰিছোঁ কেমেৰাটো। তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৰ চেনেল। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত ৱেলকাম। আজি আমাৰ ঘৰত ডাঙৰ খানা এটা আছে, ডাঙৰ বুলিবলৈ সোমাই লৈ এনেকৈ বেকাকৈ ঘূৰাই দিব পাৰিব। একো গাছা নাই নহয় বাহিৰত পুৰা বৰষুণ একদম। আমি য'তে ত'তে যাইছোঁ আৰু কথাটো আধৰুৱাই হৈ গ'লগৈ। আকৌ ভইচ অভাৰ দিছোঁ। পাপাই এফালে লোকেল মুৰ্গী বিচাৰিব দিছে, ইমান বৰষুণ দিছে মুৰ্গীয়ে ধৰিব পৰা নাই, ৰাতি ধৰি নাৰাখিলে। আৰু খানাটো হৈছে বামুণ মানুহে লগুণ লয়, সেই লগুণ লওঁতে কিবা এটা নিয়ম কৰিছিলে আমাৰ মায়ে। তো সেইকাৰণে আজি যোনটো ল'ৰাৰ কাৰণে নিয়মটো কৰিছিলে, সেই ল'ৰা দুজনক মাতি আমাৰ ঘৰত মানে খানা দিব। মানে ল'ৰা দুজন নহয়, ঘৰৰ ফেমিলি মেম্বাৰ সকলোৱে আহিব। তো সেইকাৰণে সোনকালে যাব লাগে। আৰু ভইচ অভাৰ দিয়াৰ কাৰণ হৈছে মিউজিক বাজি আছিলে আৰু ছোৱালীও মানে মোবাইলটো লগাই থৈ দিয়েতো কপিৰাইট আহি যায় বুলি মই আকৌ ভইচ অভাৰটো দি দিছোঁ। দাদাহঁতৰ ঘৰৰ পৰা আকৌ কেৰাহী নিবলৈ কাৰণে গৈছে। আকৌ দাদাহঁতৰ ঘৰত সোমাই লৈ কেৰাহী ল'বলৈ কাৰণে ৰখি আছে। বৰষুণৰ কাৰণে মই আৰু ছোৱালী ওলোৱা নাই। তো মায়ে অকলে কিমানখিনি কৰিব বুলি মই মাক কৈছোঁ, তুমি বাহিৰত যিখিনি পাৰা কৰা আৰু ভিতৰত মই এইখিনি কৰি দিওঁ। তো পটল আলুটো মই ভিতৰতে ভাজি দিলোঁ। মায়ে বাহিৰৰ পৰা দালিটোও বনাই লৈ আহিলে এইফালে দালি, আৰু এইফালে মই আলু অলপ কৰি ভাজি লৈছোঁ। এইটোৱেই লাষ্ট আছিলে। তো মায়ে এইফালে মাছৰ জোল বহাই আছে আৰু আলু কাটি আছে মাংসৰ কাৰণে নে মাছৰ কাৰণেই জানো কাটি আছে। তো বৰষুণ দি একদম জেগাটো মানে বেয়া হৈ গৈছেগৈ। ওপৰৰ পৰা বৰষুণ নপৰে যদিও তলফালৰ পৰা বৰষুণ আহি যায়। তো অকলে বনাওঁতে অকণমান দেৰি হয় কাৰণে মই যিমানটো পাৰিছোঁ মাক হেল্প কৰিছোঁ। আৰু ছোৱালীক দি পঠিয়াই দিলোঁ, এওঁৰ লগত গৈ আছিলে। ভণ্টিকো ক'লোঁ তইও লৈ যাগৈ যা, আৰু আইতাহঁতে চাহ খাই আছিলে। তো ভিডিঅ'টো শেষলৈকে চাই জনাব কেনেকুৱা লাগিছে। মায়ে এফালে মাছৰ জোলটো বহাই এওঁক দিছিলে মাংস কাটিবলৈ, বঠি দাওৰ কাৰণে কাটিব নোৱাৰিলে কাৰণ দাওটো বিচাৰি পোৱা নাছিলে। তো এইফালে মাছৰ জোলটো মই অকণমান খৰি সোমাই দিওঁ। এইফালে মাংসৰ আলু মানে ভাজি থোৱা হ'ল, পেষ্ট মানে চব মছলা পাতি চব কৰা হৈ গৈছে। এতিয়া জুইটো ভালকৈ জ্বলি থাকিলে এইফালে মাছৰ জোল হ'লে মায়ে ভাতটো উঠাই দিব। তো হৈ যাব আমাৰ ভাত বনোৱা কমপ্লিটলি। ছোৱালীক ভণ্টিক দি পঠিয়ালোঁ অকণমান ফুৰিবলৈ যাবলৈ কাৰণে, আৰু মই এইফালে পটল আলু ভাজিলোঁ আৰু মায়ে দালি আৰু মাছৰ জোল হৈ গ'লগৈ। ভাতটো বহাইছে আৰু মই এইফালে পাপৰটো ভাজি দিওঁ, চালাডটো কাটি দিলোঁ, মানে চব হৈয়ে গ'ল আৰু অকল মাংসটো হ'বলৈ বাকী আছে। এইফালে চালাডটোও কাটি ল'লোঁ, এতিয়া অকল মাংস হ'বলৈ বাকী আছে। মাছৰ জোলো হৈ গ'ল। এইফালে মই পাপৰটো ভাজিলোঁ। এইফালে কিবা এটা কৰি আছিলে, মই পটককৈ আহিলোঁ। তাৰপিছত চাইছোঁ যে এই দুজনেই ল'ৰা আছিলে, মানে ভাইটি। ল'ৰা বুলি ক'লে বেয়া লাগে। তো ভাইটি দুজন, এতিয়াতো আমাৰ ভাইটি আৰু আমাৰ মাক যেতিয়া মা আৰু পাপাক পাপা বনাইছে,
তো সিহঁতক কিবা নিয়ম আছিলে, মাহঁতক সেৱা কৰি কিবা গিফ্ট দিছে। তো সিহঁতক চব ফেমিলিকে উঠাই দিলোঁ আৰু এইফালে খাবলৈও হৈ গ'লগৈ আৰু মোক কৈ আছিলে তই ব্লগ বনাও, মোক নুঠাওঁ। তো সেইকাৰণে চবকে অকণমান অকণমান উঠাই দিছোঁ। এয়া খুৰী বৌ চব আছে আৰু সৰু ভাইটি আৰু ডাঙৰ ভাইটি। তো চবেই এইফালে খোৱা হ'ল, আগতে খুৰাহঁতে খালে, এতিয়া এয়া খুৰীহঁতে খাই আছে। ভাত পানী খাই হৈ গ'ল আৰু এতিয়া 5টা বাজিবলৈ হৈছে। এতিয়া 5টাই বাজিবলৈ হৈ গ'ল। ছোৱালীক এইফালে খোৱাই ল'লোঁ। মাহঁত আহিম বুলি কৈছিলে, এতিয়ালৈকে আহি পোৱাই নাই, জানো আহেনে নাহে। এতিয়া কাম বন কৰি লুডু খেলোঁ আৰু ছোৱালী শুই থকালৈকে পাৰিম। আৰু মা বাহিৰত কাম কৰি আছে। এয়া মাৰ কাপ শেষ হোৱাই নাই, ইয়াতে খাবলৈ দিলে বাহিৰত। এতিয়া সন্ধিয়া 8টা বজা আৰু মাহঁত নহাৰ কথা মানে আছিলে যদিও সন্ধিয়া হৈ গৈছিলে, ভাবিছোঁ নাহে বুলি। তো এওঁ গৈ লৈ আহিছে, পাপা কৈছে লৈ আহিবলৈ কাৰণে। আৰু ছোৱালীক এইফালে খুৱাবলৈ লৈছোঁ আৰু মই ভাবিছোঁ অকণমান দেখাই থওঁ। আকৌ মায়ে ভাত বনাবত লাগি গৈছে যে, পাপা আৰু আইতাহঁতৰ লগত কথা পাতি আছে। তেতিয়াহ'লে একেবাৰে ছোৱালীক খুৱাই আকৌ দেখা হৈ আছে। এইজনী ক'ৰবাত নাই, এটা ভিডিঅ' ভালকৈ বনাব নোৱাৰে এইজনীৰ কাৰণে। টিভিটো ৰিচাৰ্জ নকৰা বহুত দিনেই হ'ল আৰু এইফালে আমাৰ মানে পাপাই লুডু খেলি খুব ভাল পায় আৰু সন্ধিয়া হ'লে দোকান বন্ধ কৰি আহি লুডু খেলে একেলগে চবেই। তো আজি মা পাপা আৰু ভণ্টি আৰু মই লুডু খেলিম টাইম পাছ কৰিবলৈ। ভাত পানী খাই হৈ গ'লগৈ, একো ভিডিঅ'ই বনাব পৰা নাই। মা এইফালে বাচন ধুই আছে, চবৰে ভাত খাই হৈ গ'লগৈ। বাচন ৰাতিয়ে ধুই থয়, আইমণি আৰু মায়ে বাচন চাচন চব ধোৱা হৈ গ'লগৈ। আৰু এইফালে ওলাই গ'লো আমি ঘৰত যাবলৈ কাৰণে, ৰাতিয়ে হ'ল মানে 10:30 বাজিও পাৰ হ'ল। এতিয়া ঘৰত গৈ শুব লাগে, আকৌ মোৰ ভিডিঅ' এডিট কৰিবলৈও আছে। ছোৱালী মাৰ কোচতে শুই আছে। তেতিয়াহ'লে ব'লক একেবাৰে ঘৰত গৈ ভিডিঅ'টো এণ্ড কৰি আছোঁ। ঘৰৰ পৰা ঘৰত আহি পাই গ'লোগৈ। ভাবিছিলোঁ ভাত খোৱা টাইমত অকণমান ভিডিঅ' কৰিম বুলি, কিন্তু কৰা নহ'লে। আৰু ঘৰত আহি ছোৱালীক ইফালে খুৱাই ল'লোঁ, তাই উঠি গৈছিলে। লৰালৰিকৈ ভাত খোৱা হ'লতো, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। এওঁ এইফালে শুলে, তো চব শুলে। এতিয়া 12টাই বাজিলে আৰু মই ভিডিঅ'টো এণ্ড কৰিবলৈ কাৰণে আহিলোঁ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব। চেনেলটো যোনে যোনে নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে দেখা হৈ আছে নেক্সট এটা ভিডিঅ'ত। বাই বাই।